উফ ল'ৰাহঁত এই ল'ৰাহঁত দৰা অহা সময় হৈ গ'ল কি যে হ'ব এই ল'ৰাহঁত সোনকালে কৰা দৰা অহা সময় হৈ গ'ল ইপিনে কামো হোৱা নাই এই ল'ৰাহঁত এই সোনকালে কৰাচোন কি ইফালে দৰা অহা সময় হ'ল এই সোনকালে কৰাচোন হাতখন চলা অলপ কৰিম আহক এই সকলোখিনি ঠিকে থাকে আছেতো ঠিকে আছে এই তাৰ মানে সিহঁত এই 20জনমান মানুহ আহিব হা আৰু আমাৰ কামখিনি যিখিনি আছে আমি যিমান সোনকালে পাৰো সকলোখিনি কাম শেষ কৰি দিব লাগিব ঠিক আছে হ'ব পিছে কাজি খবৰ দিছানে নাই কাজি মানে আমাৰ গাঁৱৰ সেই যে মতিন কাজি দিছো খবৰ দিছো ঠিকে আছে কিন্তু কি মানে কাজিজন অলপ ইমানদাৰ কাজি ছোৱালীৰ বয়স কম গতিকে বিয়া আকৌ পৰাই নে নাই সেইটো লৈয়েহে মোৰ চিন্তা তুমি এইবিলাক লৈ একো চিন্তা কৰিব নালাগে মই আছো নহয় মই কিহৰ কাৰণে আছো মই সকলো ঠিক কৰি দিম আসসালামু আলাইকুম ওয়ালাইকুম আসসালাম কাজি সাহেব আহক পিছে মোক বা কিয় মাতিছে আপোনাক মানে মোৰ সৰু ছোৱালীজনী বিয়া সৰু ছোৱালীৰ বিয়া বৰ ভাল কথা পিছে ছোৱালীৰ বয়স বা কিমান বয়স মানে কাজি সাহেব বৰ ভাল ল'ৰা এজন পালোঁ আৰু খুব ধনী মানুহ মাক বাপেকৰ একমাত্ৰ ল'ৰা সেইকাৰণে বৰ খৰখেদা কৰি বিয়াখন পাতিব ওলাইছোঁ কিন্তু মোৰ প্ৰশ্নৰ উত্তৰ সেইটো নহ'ল মোৰ কথা হ'ল ছোৱালীৰ বয়স কিমান 14 বছৰত ভৰি দিছে মাত্ৰ 14 বছৰ বাল্য বিবাহ তোমালোকে নাজানা বাল্য বিবাহ আইনমতে দণ্ডনীয় বাল্য বিবাহ কৰাটো মই কেতিয়াও পচন্দ নকৰোঁ মই গ'লো কি ক'লা বিয়া নপৰোৱা শুনা কাজি মোৰ নাম ৰহমত ঘটক আৰু মই ঠিক কৰা বিয়া আজিলৈকে কোনো কাজিৰে সাহস হোৱা নাই নপৰোৱা আৰু তোমাৰ দৰে কাজি কি লাগে মই খুব ভালভাৱেই জানো এয়া লোৱা ৰহমত টকা দি এই মতিন কাজি কিনিব নোৱাৰা ৰহমত তুমি নাজানা নেকি এই বাল্য বিবাহে সমাজত কিমান ক্ষতি কৰিছে এই বাল্য বিবাহে কিমান ছোৱালীৰ জীৱন ধ্বংস কৰিছে মিছা কথা এইবিলাক চব মিছা মই মোৰ এই একমাত্ৰ ছোৱালীক এই মাত্ৰ 14 বছৰ বয়সতে বিয়া দিছো আজি তাই কিমান সুখত আছে আৰু 2 দিনত মই আটা হ'ম কত তাইতো জীৱনত একো ক্ষতি নহল আৰু সেইবোৰ কথা বাদ দিয়াচোন এতিয়া তুমি বিয়া পৰাবানে নাই সেইটো কথা কোৱা আৰু মোৰো একেই কথা এই বাল্য বিবাহ মই কেতিয়াও কৰাব নোৱাৰো কথা কিন্তু একেবাৰে বেয়া হৈ যাব ৰহমত এই কাজি এক ওপৰলাৰ বাহিৰে কাকো খাতিৰ নকৰে কাকো ভয় নকৰে ছাৰ আপুনি আহক বলক আমি ভিতৰলৈ যাওঁ অলপ কথা পাতি লওঁ ভিতৰলৈ কেলে মানে গোপন অংকৰ বুজাবুজি চোৱা ৰহমত মই তেনেধৰণৰ পুলিচ অফিচাৰ নহয় আৰু শুনা এই বাল্য বিবাহৰ দৰে অপৰাধবোৰ কৰা এৰা এতিয়াও সময় আছে আব্বাজান আৰে বাবা কি হৈছে আমার ভণ্টিৰ কি হৈছে আমার ভণ্টি আৰু নাই আব্বাজান আমার ভণ্টি আৰু নাই নাই মানে তুমি কি ক'ব খুজিছা আজি ভণ্টি আমাৰ এটি সন্তান জন্ম দিয়ে কিন্তু বয়স কম হোৱাৰ কাৰণে ভণ্টি আমাৰ সন্তান জন্ম দিয়াৰ লগে লগে মৃত্যুবৰণ কৰে আৰু আব্বাজান আৰু 1 ঘণ্টামান পিছতে ভণ্টিয়ে জন্ম দিয়া সন্তানটিও মৃত্যুবৰণ কৰে আব্বাজান মনত আছেনে তোমাৰ এবাৰ ভাবি চোৱাচোন তুমি বিয়াৰ সময়ত আমাৰ ভণ্টিয়ে তোমাক
তোমাক কিমান অনুৰোধ কৰিছিল, আব্বাজান মই পঢ়িম, মই বিয়া নহওঁ। কিন্তু আব্বাজান তুমি ভণ্টিৰ এটা কথাও নামানিলা। আপুনি আমাৰ কাৰো কথাই নুশুনিলে। আপুনি হৈছে মোৰ ভণ্টিৰ হত্যাকাৰী। মনত ৰাখিব আব্বাজান, আপোনাক এই ওপৰ আল্লাই কেতিয়াও ক্ষমা নকৰে আব্বাজান। আপুনি হত্যাকাৰী, মোৰ ভণ্টিৰ হত্যাকাৰী। আল্লাহ কি কৰিলা, মোৰ পাপৰ ফল মোৰ একমাত্ৰ ছোৱালীজনীক দিলা। ৰহমত, আজি তোমাৰ একমাত্ৰ ছোৱালীজনীয়ে তাইৰ জীৱনটো দি তোমাক বুজাই থৈ গ'ল এই বাল্য বিবাহ কিমান অপৰাধ। তুমি এবাৰ ভাবি চোৱাচোন ৰহমত, তুমি এনে বাল্য বিবাহ দি কিমান ছোৱালীৰ জীৱন ধ্বংস কৰিছা, কিমান মাক দেউতাকৰ চকুলৈ ওলাইছা। হয় ছাৰ, মই অপৰাধী, মোক শাস্তি দিয়ক ছাৰ, মোক শাস্তি দিয়ক। ৰহমত, আমি আৰু তোমাক কিমান কি শাস্তি দিম, তুমি তোমাৰ শাস্তি নিজেই পাইছা। গতিকে এতিয়াও সময় আছে, তুমি ভাবি চোৱা ৰহমত, এই বাল্য বিবাহৰ সপক্ষে নহয়, তুমি বিপক্ষে থিয় দিয়া। আমি সদায় তোমাৰ লগত আছো। হয় ছাৰ, মই ৰহমতে আল্লাহৰ শপত খাই কৈছো, মই যিমান দিনলৈকে জীয়াই থাকিম সিমান দিনলৈকে এই অঞ্চলত এটাও বাল্য বিবাহ হ'বলৈ নিদিম। মই শপত খাই কৈছো। ভাল কথা, বৰ ভাল পালো। আৰু তোমাৰ ছাৰ মোৰ ভুল হৈছে ছাৰ, মোক ক্ষমা কৰক। মই আৰু এনেকুৱা কাম কেতিয়াও নকৰোঁ ছাৰ। তেন্তে শুনা, এইবাৰলৈ তোমাক লাষ্ট ৱাৰ্ণিং। আৰু যদি কেতিয়াবা তোমাৰ ছোৱালীক কম বয়সত বিয়া দিবলৈ চেষ্টা কৰা, তেনেহ'লে তোমাক ডাইৰেক্ট ৰঙাঘৰলৈ লৈ যাম। আৰু কাজী চাহাব, আপোনাৰ লগত এনেকুৱা এজন কাজী থাকিলে আমাৰ সমাজত আৰু এই বাল্য বিবাহৰ দৰে এই ঘৃণনীয় কামবোৰ আৰু হ'ব নোৱাৰে। আই এম প্ৰাউড অফ ইউ। ময়ো আপোনাক ধন্যবাদ জনাইছোঁ। আহক ৰাইজ, আমি সকলোৱে মিলি বাল্য বিবাহৰ দৰে এই অপৰাধমূলক কামবোৰ বন্ধ কৰি আমাৰ এই সমাজ তথা দেশখনৰ প্ৰগতিৰ পথত আগবঢ়াই লৈ যাম। আহক ৰাইজ, আমি সকলোৱে একস্বৰে কওঁ, বাল্য বিবাহ বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক।